নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক নিয়ৰ কবিতাটিৰ পিছফালে দি থৈছে যে জানো আহা, তাত কিছু অলপ ব্যাকৰণ দিয়া আছে। ব্যাকৰণখিনি কৰি দিবলৈ ওলাইছো। ব্যাকৰণখিনি ইয়াতে দিয়া আছে যে আমিতো জানো, তোমালোকে আগতেও পাইছা যে প্ৰায়বিলাক শব্দ বা প্ৰায়বিলাক ভাষা সংস্কৃত ভাষাৰ পৰা উৎপত্তি হৈছে। অসমীয়া ভাষাটো সংস্কৃত ভাষাৰ পৰাই উৎপত্তি হৈছে আৰু অসমীয়াত এতিয়াও কিছুমান সংস্কৃত ভাষাৰ শব্দ ব্যৱহাৰ হৈ থাকে। তেনেকুৱা সংস্কৃতৰ পৰা আহি অসমীয়াত ব্যৱহাৰ হোৱা শব্দবিলাকক আমাৰ অসমীয়া ভাষাত তিনিটা ভাগত ভগোৱা হৈছে। সেই ভাগ তিনিটা কি কি ইয়াতে দিয়া আছে চোৱা। সেই ভাগ তিনিটা হ'ল তৎসমক, অৰ্ধ তৎসমক আৰু তদ্ভৱ। এতিয়া তৎসম শব্দ কাক বুলি কোৱা হয়? তৎসম শব্দ হৈছে যিবোৰ সংস্কৃত শব্দ পোনে পোনে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰিছে, সেইবোৰক তৎসম বোলা হয়। ইয়াৰ অৰ্থ এইটোৱে যে যিবিলাক সংস্কৃত শব্দ মানে আমি অসমীয়াত যিবিলাক শব্দ ব্যৱহাৰ কৰোঁ, সংস্কৃততো একেই ধৰণে ব্যৱহাৰ হয়, বা আমি ক'ব পাৰোঁ যে সংস্কৃতত যেনেদৰে ব্যৱহাৰ হয় অসমীয়াতো ঠিক একেই ধৰণে ব্যৱহাৰ হয়। তেনে শব্দবোৰক কি শব্দ বুলি কয়? তৎসম শব্দ বুলি কোৱা হয়। তৎসম শব্দবিলাক লিখোতে সংস্কৃতত ধৰা আমি ইয়াতে উদাহৰণ দিয়া আছে আকাশ। আকাশটো সংস্কৃতত লিখিলে আমি আকাশ যিটো লিখিম, এইকেইটা সংস্কৃত স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ হ'ব। কিন্তু আমি অসমীয়াত লিখিলে আমাৰ অসমীয়া স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ লিখিম, ব্যঞ্জন বৰ্ণত আখৰকেইটা লিখিম। গতিকে শব্দটোৰ পঢ়োতে উচ্চাৰণ একেই হ'ব, কিন্তু লিখোতে মাত্ৰ বৰ্ণখনৰ বেলেগ বেলেগ হ'ব। যেনেকে সংস্কৃতত লিখিলে আমি সংস্কৃত বৰ্ণমালাত লিখিম, অসমীয়াত লিখিলে আমি অসমীয়া বৰ্ণমালাত লিখিম। ইয়াতে চোৱা কেইটামান উদাহৰণ দিয়া আছে শব্দ, যেনেকে আকাশ। আমি সংস্কৃতত হলে আকাশ বুলি কওঁ, অসমীয়াত হলে কি বুলি কওঁ? আকাশ বুলি কম। অলপ উচ্চাৰণটোহে সলনি হৈছে, কিন্তু যিকেইটাত আমাৰ লিখা ষ্টাইলটো একেই আছে। তাৰপিছত দিছে চোৱা অশ্ব। অশ্ব মানে এনেই ঘোঁৰা। সংস্কৃতত ঘোঁৰাক অশ্ব বুলি কয়, অসমীয়াতো অশ্ব শব্দটো ব্যৱহাৰ হয়। তাৰপিছত চোৱা বংশ। অসমীয়াতো বংশ ব্যৱহাৰ হয়। বৰ্ণ, বৰ্ণ। হ্ৰস্ব সংস্কৃত শব্দ, হ্ৰস্ব অসমীয়া। আমি অসমীয়াটো কেতিয়াবা চুটি বুজাবলৈ হ্ৰস্ব বুলি কওঁ। দীৰ্ঘ আৰু অসমীয়াটো দীৰ্ঘ ব্যৱহাৰ কৰা হয়। জীৱন, জীৱন। বুজি পাইছা নহয় যে সংস্কৃতত যেনেদৰে ব্যৱহাৰ হয় অসমীয়াতো যদি শব্দবিলাক একেই ধৰণে ব্যৱহাৰ হয়, তেতিয়া তেনেকুৱা শব্দবিলাকক আমি তৎসম শব্দ বুলি কম। তাৰপিছত চোৱা অৰ্ধ তৎসম শব্দ। অৰ্ধ তৎসম শব্দ কাক কৈছে? যিবোৰ তৎসম শব্দ, তৎসম শব্দ কি আছিল? সংস্কৃত শব্দ। গতিকে তেনেকুৱা সংস্কৃত শব্দবিলাকক কি হ'ব? সংযুক্ত ব্যঞ্জনৰ মাজত, সংযুক্ত মানে যুক্তাক্ষৰ, তেনেকুৱা শব্দত যি যুক্তাক্ষৰ থাকিব, সেই যুক্তাক্ষৰৰ মাজত কি হ'ব? স্বৰবৰ্ণ সোমাব। মানে আমাৰ অ, আ, হস্ৰই দীৰ্ঘই, হস্ৰৌ দীৰ্ঘৌ ৰি, এ, ঐ, ঔ, এইকেইটাৰ যিকোনো এটা সোমাই শব্দটো কি কৰিব? উচ্চাৰণটো সহজ কৰি পেলাব, মানে সৰল কৰা হয়। আৰু আমি যেতিয়া লিখিম তাক আমি অসমীয়া উচ্চাৰণতে লিখিম। তেনেকুৱা শব্দবিলাকক কি বুলি ক'ব? অৰ্ধ তৎসম শব্দ। অৰ্ধ তৎসম শব্দ মানে বুজি পালা যে যিবিলাক তৎসম শব্দ, তৎসম শব্দ মানে সংস্কৃতৰ যিবিলাক শব্দ, মানে এই ধৰা এইটো চাইডেও আমাৰ সংস্কৃত শব্দবিলাক আৰু অসমীয়া দুইটা একে হৈছে। গতিকে
এনেকুৱা যিবিলাক শব্দ আছে এই শব্দবিলাকৰ মাজত যিটো যুক্তাক্ষৰ থাকিব সেই যুক্তাক্ষৰ বিলাকৰ মাজত এটা স্বৰবৰ্ণৰ যিকোনো আখৰ এটা সোমাই যাব, বৰ্ণ এটা স্বৰবৰ্ণৰ বৰ্ণ এটা সোমাই যাব, সোমাই কি কৰিব তাৰ উচ্চাৰণটো সৰল কৰি পেলাব আৰু শব্দটোকো সহজ কৰি পেলাব। আৰু যেনেকে আমি উচ্চাৰণ কৰিম তেনেকুৱা আমি অসমীয়া উচ্চাৰণতে শব্দটো লিখিম। তেনেকুৱা শব্দবিলাকক অৰ্ধ তৎসম শব্দ বুলি কয়। এতিয়া উদাহৰণ কেইটামান দিয়া আছে চোৱা। ইয়াতে দিয়া আছে সংস্কৃত ৰূপটো দিছে দেই, এইটো মানে আমি সংস্কৃতত কওঁ। ইয়াতে দিছে ভক্তি, অসমীয়া ৰূপ কি হৈছে ভকতি, ভকতি হৈছে। ভক্তিত চোৱা ইয়াতে কয়টক লগ হৈ আছে, গতিকে ইয়াতে ক আৰু তটোৰ মাজত কি হৈছে এটা স্বৰবৰ্ণ সোমাইছে, সোমাই কি কৰিছে শব্দটো সহজ কৰিছে। ইয়াতে চোৱা মুক্তা, ইয়াতেও কয়টক তটো যুক্তাক্ষৰ হৈ আছে, গতিকে আমি ইফালে ভাঙোতে কি হল মুটোতো ঠিকে আছিল, মু ক আৰু তটোৰ মাজত ক আৰু তটো যুক্তাক্ষৰ হৈছিল, গতিকে ইয়াতেও ক আৰু তটোৰ মাজত কি সোমাল কত কি লাগিছে হস্ৰ উকাৰ, গতিকে শব্দটো হল কি মুকুতা। কত হস্ৰ উকাৰ লাগি শব্দটো সহজ হৈছে, মুক্তা গুচি অসমীয়াত কি হল মুকুতা হল। তাৰ পিছত দিছে স্নেহ চেনে, বুজি পাইছা নহয় এইখিনি, যে যিটো সংযুক্ত বৰ্ণ থাকিব, যেনেকে স্নেহ, স্নেহটোত সংযুক্ত বৰ্ণ হয় নস্ন, হয়নে হয় নস্ন হৈছে ইয়াতে স্নেহ, গতিকে যিবিলাক যুক্তাক্ষৰ থাকে যেনেকে প্ৰীতি, প্ৰীতিটোত পদ ৰকাৰ, এইটো হৈছে যুক্তাক্ষৰ। আৰু শব্দ হ বৈদব্দ, এইটো হৈছে সংযুক্ত বৰ্ণ, মানে দুটা বৰ্ণ ইয়াতে যুক্ত হৈ আছে। তাক কিন্তু আমি যদি অৰ্ধ তৎসম কৰো, ইয়াতেও চোৱা শবদ, ৱাব্ব, ৱাব্ব বুলি কওঁতে এটা অ আহিছে মাজত, ইয়াতে লিখা নাযায় যদিও অ আহিছে আৰু দ, গতিকে সেনেকে ভাঙা গৈছে, গতিকে শব্দ গুচি কি হল শবদ। তাৰপিছত দিছে শস্য, শস্যটো কি হল শইচ, দৰ্শন দৰ্শন, মানে সহজ হৈ ব্যৱহাৰ হৈছে। তাৰপিছত তৃতীয় ভাগটো চোৱা, তৃতীয় ভাগটো দিয়া আছে তদ্ভৱ। তদ্ভৱটো কি কৈছে চোৱা, যিবোৰ সংস্কৃত শব্দ পোনে পোনে অসমীয়া ভাষাত ব্যৱহাৰ নহয়। আমি ইমানলৈ কি পাই আছিলো যে সংস্কৃত শব্দবিলাক অসমীয়াত আহি এনেকে ব্যৱহাৰ হয়, কৰবাত যদি যুক্তাক্ষৰ থাকে যুক্তাক্ষৰটো ভাঙি সহজকে অসমীয়াত ব্যৱহাৰ হয়। এইবাৰ কিন্তু কি কৈছে চোৱা, যিবিলাক সংস্কৃত শব্দ থাকে সেইবিলাক পোনে পোনে অসমীয়াত আহি ব্যৱহাৰ নহয়। কি হয় পালি আৰু প্ৰাকৃত আদিৰ মাজেৰে, পালি প্ৰাকৃত এইবিলাক পুৰণি ভাষা আদিৰ মাজেৰে, আৰু বিভিন্ন ভাষাৰ কথা কৈছে ইয়াতে, মাজেৰে ৰূপ সলনি হৈ অসমীয়া ভাষাত সোমাইছে, সেইবোৰক তদ্ভৱ শব্দ বুলি কোৱা হয়। ইয়াতে কি হৈছে যে তদ্ভৱ শব্দবিলাক বিভিন্ন ভাষাৰ মাজেদি আহি ৰূপটো তাৰ সম্পূৰ্ণ সলনি হৈ যায়, মানে সংস্কৃত ৰূপৰ লগত মিল নাথাকে, তেনেকুৱা শব্দবিলাকক তদ্ভৱ শব্দ বুলি কয়। তাৰমানে যিটো সংস্কৃত ৰূপ হব তাৰ লগত আমাৰ যিটো তদ্ভৱ শব্দৰ ৰূপ হব সেইটো সম্পূৰ্ণ নিমিলে, তাৰমানে বিভিন্ন ভাষাৰ মাজেদি আহি যিহেতু ৰূপটো সলনি হৈ গৈছে, শব্দটোৰ সলনি হৈহে আমাৰ অসমীয়া ভাষাত সোমাইছে, গতিকে নিমিলে বুলি কৈছে। যেনেকে ইয়াতে উদাহৰণ দিছে চোৱা, কৰ্ম কাম দুইটা নিমিলে, কৰ্মটো হৈছে আমাৰ সংস্কৃত শব্দ আৰু কামটো হৈছে তদ্ভৱ শব্দ। ইয়াতে এটা তোমালোকৰ মনত এটা প্ৰশ্ন উঠিব যে আমিতো কৰ্ম বুলিও ব্যৱহাৰ কৰো, যেনেকে হস্ত দিয়া আছে, হস্তটোতো আমি হাত বুলি ইয়াতে লিখিছো, কিন্তু আমি হস্ত বুলিও শব্দটো ব্যৱহাৰ কৰো। সৰ্পটোতো আমি ব্যৱহাৰ কৰো, তেতিয়া কি ভাৱ হব যে আমি সংস্কৃত শব্দ ব্যৱহাৰ কৰিছো নেকি? কিন্তু নহয়, ইয়াতে কি হৈছে চোৱা, এই যিটো তোমাৰ কৰ্ম শব্দটো ইয়াতে কাম হৈছে, কিন্তু আমি যিটো কৰ্ম বুলি অসমীয়াত ব্যৱহাৰ কৰো
তেতিয়া আমি তাৰ সংস্কৃত ৰূপটোৱে ব্যৱহাৰ কৰিলো, মানে তৎসম ৰূপটো আমি ব্যৱহাৰ কৰিলো। বুজি পাইছা নহয়? অলপ আগতে কি কৈছিল যে যদি কি হয় সংস্কৃত ৰূপটোৰ লগত আমাৰ অসমীয়া ৰূপটো সলনি নহয়, একেই হৈ থাকে, তেতিয়া তেনেকুৱা শব্দবিলাকক কি বুলি কয়? তৎসম বুলি কোৱা হয়। গতিকে ইয়াতে চোৱা কৰ্ম দিছে, গতিকে আমি যদি কৰ্ম কাম বুলি নিলিখি যদি কৰ্ম বুলি ব্যৱহাৰ কৰো অসমীয়াত, তেতিয়া আমি তৎসম ৰূপ হিচাপে ব্যৱহাৰ কৰিলো। হস্ত বুলি ব্যৱহাৰ কৰিলে তৎসম ৰূপটো ব্যৱহাৰ কৰিলো, কাৰণ তৎসম ৰূপ আৰু সংস্কৃত ৰূপ একে। আৰু যদি কাম বুলি ব্যৱহাৰ কৰো, হাত বুলি ব্যৱহাৰ কৰো, সাপ বুলি ব্যৱহাৰ কৰো, কাণ বুলি ব্যৱহাৰ কৰো, আজি, দাঁত এনেকে ব্যৱহাৰ কৰো, তাৰমানে সেইটো তদ্ভৱ ৰূপটো আমি ব্যৱহাৰ কৰিছো। বুজি পাইছা? পৰীক্ষাত যদি কেতিয়াবা যদি দিয়া হয় যে কৰ্ম দিয়া আছে, কি ৰূপ লিখা? কৰ্ম দিলে আমি তৎসম ৰূপ লিখিম, আৰু কাম বুলি দিলে আমি কি লিখিম? তদ্ভৱ ৰূপ লিখিম। ঠিকে আছে? বুজি পাইছা এইখিনি? তাৰপিছত আৰু এটা চোৱা, আৰু ইয়াতে এটা দিয়া আছে মিশ্ৰ শব্দ বুলি। মিশ্ৰ শব্দ কোনবিলাক গম পাইছানে? মিশ্ৰ শব্দ হৈছে যিবিলাক শব্দটো আধা ইংৰাজী আৰু আধা অসমীয়া শব্দ লগ হৈ এটা নতুন শব্দ হয়, তেনেকুৱা শব্দক আমি কি শব্দ বুলি কওঁ? মিশ্ৰ শব্দ। ইয়াতে দিয়া আছে কিছুমান ইংৰাজী শব্দৰ লগত অসমীয়া শব্দ যোগ কৰি আৰু কেতিয়াবা ইংৰাজী শব্দৰ অসমীয়া প্ৰত্যয় যোগ কৰি, প্ৰত্যয় কিটো জানা? প্ৰত্যয় ক'ত লাগে? মূল শব্দৰ পিছফালে লাগে। গতিকে এনেকুৱা হয়তো নতুন এটা শব্দ লগ লাগিব পাৰে ইংৰাজী শব্দৰ লগত, নহলে অসমীয়া যে প্ৰত্যয় আছে ইয়া, অনি, অলিয়া এইবিলাক লাগিও নতুন শব্দ এটা গঠন হয়, আধা ইংৰাজী আধা অসমীয়া হয়, যদি তাক আমি মিশ্ৰ শব্দ বুলি কওঁ। যেনেকে ইয়াতে উদাহৰণ দিছে চোৱা, হেড যোগ পণ্ডিত লগ হৈ কি হৈছে? হেড পণ্ডিত। মটৰ যোগ গাড়ী লগ হৈ হৈছে মটৰ গাড়ী। এই দুটা হৈছে, এটা হৈছে ইংৰাজী শব্দ আৰু এটা হৈছে অসমীয়া শব্দ। আমি অসমীয়াত পণ্ডিত কওঁ, গাড়ী কওঁ, এইকেইটা আমাৰ অসমীয়া শব্দ। এতিয়া প্ৰত্যয় চোৱা, যেনেকে স্কুল, স্কুলটো ইংৰাজী শব্দ, ইয়াতো হৈছে প্ৰত্যয়, স্কুল যোগ ইয়া লগ হৈ কি হল? স্কুলীয়া। কলেজ ইংৰাজী শব্দ, ইয়াতো হৈছে প্ৰত্যয়, কলেজ যোগ ইয়া কলেজীয়া। বুজি পাইছা? এটা ইংৰাজী শব্দ আৰু এটা অসমীয়া শব্দ বা অসমীয়া প্ৰত্যয় লগ হৈ যিটো নতুন শব্দ গঠন হব, সেই নতুন শব্দটোক আমি কি শব্দ বুলি কওঁ? মিশ্ৰ শব্দ বুলি কওঁ। ঠিক আছে? আজি তোমালোকক মই প্ৰথম পাঠটোৰ গ্ৰামাৰখিনি কৰি দিলো। ইয়াৰে পিছৰ ভিডিঅ'টোত আমি দ্বিতীয় পাঠৰ যি গ্ৰামাৰ দিয়া আছে সেইখিনি কৰিম।